বনভোজ দলৰ বাহন দুৰ্ঘটনাগ্ৰস্ত কৰিমগঞ্জত নিয়ন্ত্ৰণ হেৰুৱাই পানীত পৰিল পিকনিকলৈ যোৱা বাহন আৰু বনভোজ খাই টাটা এচিলৈ উভতি অহা ৭-৮ জনীয়া এটা দল পৰিল পানীত আমি দৃশ্য কিছু দেখুৱাইছো আপোনালোকক কৰিমগঞ্জৰ শৈলনগৰত এই দুৰ্ঘটনা সংঘটিত হৈছে গ্ৰাম্য পথৰ পৰা প্ৰায় ২০ ফুট তলত বাগৰি পৰে এই বাহনখন আৰু স্থানীয় ৰাইজে কোনোমতে পানীৰ পৰা উদ্ধাৰ কৰিছে দলটোক এই দুৰ্ঘটনাত মুঠ ৭জন লোক আহত হয় ইয়াৰ দুজনক সংকটজনক অৱস্থাত হাইলাকান্দি অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে জলটা দেখাই যাও আমি দৃশ্য পুনৰবাৰ দেখুৱাইছো আপোনালোকক আৰু বনভোজ দলৰ বাহন পুনৰ দুৰ্ঘটনাগ্ৰস্ত কৰিমগঞ্জত নিয়ন্ত্ৰণ হেৰুৱাই পানীত পৰিল পিকনিকলৈ যোৱা বাহন বনভোজ খাই টাটা এচি ওলৈ উভতি অহাৰ পথতে ৭-৮ জনীয়া এটা দল পৰিল পানীত কৰিমগঞ্জৰ শৈলনগৰত এই দুৰ্ঘটনা সংঘটিত হৈছে গ্ৰাম্য পথৰ পৰা প্ৰায় ২০ ফুট তলত বাগৰি পৰে বাহনখন স্থানীয় ৰাইজে কোনোমতে পানীৰ পৰা উদ্ধাৰ কৰে এই দলটোক আৰু এই দুৰ্ঘটনাত মুঠ ৭জন লোক আহত হয় ইয়াৰ দুজনক সংকটজনক অৱস্থাত হাইলাকান্দি অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় আৰু এই সন্দৰ্ভত আৰু অধিক খবৰ জানিবলৈ আমি সংযুক্ত হৈছোঁ আমাৰ জ্যেষ্ঠ সাংবাদিক অসীম দেৱ আছে আমাৰ লগত ফোন লাইনত অসীম পুনৰ দেখিবলৈ পোৱা গৈছে যে বনভোজলৈ যোৱা এখন বাহন দুৰ্ঘটনাগ্ৰস্ত হৈছে আৰু ৭জনকৈ আহত হৈছে কিন্তু দুজনক সংকটজনক অৱস্থাত থকা বুলি জানিব পৰা গৈছে স্বাস্থ্যৰ অৱস্থা বৰ্তমান কেনেকুৱা হয় এইখিনি আমি জানিব পাইছো যে কৰিমগঞ্জৰ চনবিলৰ পৰা এটা পিকনিকৰ খাই উভতি যোৱাৰ পথত তেওঁলোক গাড়ী দুৰ্ঘটনাগ্ৰস্ত হৈছে আৰু এই ঘটনা সংঘটিত হৈছে ৰাতিৰ ভাগত আৰু যাৰ ফলত ৭জনকৈ লোক আঘাতপ্ৰাপ্ত হৈছে আৰু তেওঁলোকক ততাতৈয়াকৈ হাইলাকান্দি প্ৰাথমিক অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হৈছে কিন্তু তেওঁলোকৰ গাড়ী চনবিলৰ পৰা উভতি অহাৰ সময়ত শৈলনগৰৰ গাঁৱলৈ যেতিয়া গৈ আছিল তেতিয়া নিয়ন্ত্ৰণ হেৰুৱাই গ্ৰামীণ পথটোৰ প্ৰায় ২০ ফুট তলত বাগৰি পৰিছিল আৰু ইয়াৰ এই অঞ্চলৰ যি স্থানীয় ৰাইজসকল আছিলে তেওঁলোকে প্ৰচণ্ড শব্দ শুনি তেওঁলোকে অকলে চিঞৰ বাখৰ শুনি তেওঁলোকে ওলাই আহিছিল আৰু গাড়ীৰ পৰা যিসকল যাত্ৰীসকল আছিল তেওঁলোক পানীত ডুব গৈ আছিল কিন্তু তেওঁলোকে ততাতৈয়াকৈ উদ্ধাৰ কৰে আৰু চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে বৰ্তমানে তেওঁলোকক যে চিকিৎসা চলিছে দুইজনৰ অৱস্থা সংকটজনক বুলি আমি জানিব পাৰিছো আৰু বাকী কেইজনৰ প্ৰাথমিক চিকিৎসাৰ পিছত তেওঁলোকক এৰি দিয়া হৈছে আৰু আটাইকেইজন তেওঁলোক হৈছে ত্ৰিপুৰা তেওঁলোক হৈছে পশ্চিমবংগৰ ঘৰ তেওঁলোক কৰ্মসূত্ৰে হাইলাকান্দি আছিলে আৰু তেওঁলোক পিকনিক খাবলৈ আহিছিল আৰু পিকনিক খোৱাৰ সময়ত যেতিয়া উভতি গৈছিল তেতিয়া এই দুৰ্ঘটনাটো সংঘটিত হৈছিল মঞ্জুশ্ৰী অসীম দেৱ আমি ইতিমধ্যে দৃশ্য দেখুৱাই আছো আৰু আচলতে চৰকাৰৰ পৰা যি এছঅপি জাৰি কৰা হৈছিলে যে আন্ধাৰ হোৱাৰ আগতে উভতি আহিব লাগিব আৰু পোহৰ হোৱাৰ পাছতহে বনভোজলৈ যাব পাৰিব কিন্তু তাৰ পাছতো এই দৃশ্য দেখিবলৈ পোৱা গৈছে আন্ধাৰ হোৱাৰ পাছত উভতি আহিছিলে আৰু এই দুৰ্ঘটনাৰ মুখামুখি হ'বলগীয়া হ'ল আৰু দুগৰাকীৰ যেটো সংকটজনক অৱস্থা বুলি জানিব পৰা গৈছে গতিকে কিমান সংকটজনক চিকিৎসকৰ পৰা কিবা কথা আপুনি জানিব পাৰিছে নেকি মঞ্জুশ্ৰী এইখিনি যেহেতু তেওঁলোক হাইলাকান্দিৰ জিলাৰ কাষৰীয়া এই আমাৰ চনবিল অঞ্চল যেহেতু এই কৰিমগঞ্জৰ যি চিকিৎসা কেন্দ্ৰ তাতকৈ অধিক দূৰত নথকাৰ বাবে হাইলাকান্দিত প্ৰেৰণ কৰা হৈছে বৰ্তমানে তেওঁলোকক হাইলাকান্দি চিকিৎসালয়ত প্ৰেৰণ কৰা আছে আৰু হাইলাকান্দি চিকিৎসালয়ত তেওঁলোকৰ আমি জানিব পৰা মতে তেওঁলোকৰ চিকিৎসা বৰ্তমানে চলি আছে আৰু সংকটজনক বুলি আমি ইতিমধ্যে জানিব পাৰিছো আৰু আন এটা কথা হৈছে যেহেতু এছঅপিৰ কথা কৈছে আপুনি কিন্তু ইয়াতে দেখিবলৈ পোৱা গৈছে যে চৰকাৰৰ যে নীতি নিৰ্দেশিকা এই নীতি নিৰ্দেশিকা এতিয়াও বহু সংখ্যক পিকনিক বা বনভোজনকাৰী দলে এতিয়াও অমান্য কৰি আছে তেওঁলোকে চৰকাৰৰ এছঅপি ৰাতিৰ এন্ধাৰত আহিছে আৰু তেওঁলোকে ডিজে বা গান বজাই তেওঁলোকে অহা যোৱা কৰি আছে আৰু এই যোৱা বছৰ ঠিক এনে ঘটনা সংঘটিত হৈছিল এইখিনি অঞ্চলত আৰু ইয়াৰ পুনৰাবৃত্তি কিন্তু এইবাৰো হ'ল কিছুমান যুৱকসকল আছে তেওঁলোকে উদ্ভণ্ডালি কৰে পিকনিকত গৈ আৰু ইয়াৰ পৰিণাম হৈছে যে এই এক্সিডেণ্টটো মঞ্জুশ্ৰী অসীম দেৱ আপোনাক আমি ধন্যবাদ জনাইছো